পাছতে জাঙুৰ খাই উঠিছে অসমৰ জাতীয় দল সংগঠনসমূহ সমগ্ৰ অসমবাসী ৰাইজে এইগৰাকী সায়েদা হামিদক উভতি ধৰিছে কাৰণ তেওঁ মন্তব্য কৰিছিল অসমত বাংলাদেশী থকাত আপত্তি ক'ত তেওঁ কালি গুৱাহাটীলৈ আহিছিল এখন সভা অনুষ্ঠিত হৈছিল তাত অজিত ভুয়াকে ধৰি বিভিন্ন জন সমাজৰ ডাঙৰ ডাঙৰ মানুহ তাত উপস্থিত আছিল বামপন্থী লোকসকল তাত উপস্থিত আছিল আসলতে আৰু সেই সভাখনত উপস্থিত থাকি বাংলাদেশীৰ হৈ উকালতি কৰিছিল বামপন্থী নেত্ৰী তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য সায়েদা হামিদে আৰু সায়েদা হামিদে কেৱল সমৰ্থন কৰাই নহয় তেওঁ এটো কথা মন্তব্য কৰিছিল তেওঁ মুকলিকৈ কৈছিল যে অসমত বাংলাদেশী থাকিলে কাৰো অধিকাৰ খৰ্ব কৰা নাই বাংলাদেশী অসমত থাকিব পাৰে কাৰো আপত্তি থাকিব নালাগে বাংলাদেশীয়ে অসমবাসী ৰাইজৰ অধিকাৰ খৰ্ব কৰা নাই আৰু মানৱতাৰ প্ৰতি তেওঁলোকক খেদি পঠোৱাটো তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ কৰাটো মানৱতাৰ প্ৰতি হানিকাৰক লগতে তেওঁ কৈছে আল্লাহ এই ভূমি সকলোৰে কাৰণে বনাইছে কেৱল অসম এনেকৈ বুলি সীমা মানুহে তৈয়াৰ কৰিছে কিন্তু কোনো মানুহক খেদি পঠিয়াব নালাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু বাংলাদেশী বুলি সংখ্যালঘু লোকসকলক পূৰ্ববংগীয় মুছলমান লোকসকলক কিয় উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাক লৈ এগৰাকী মহিলাই বামপন্থী নেত্ৰী সায়েদা হামিদে হঠাৎ কালি খুচাৰ হোৱা দেখা পোৱা গ'ল আৰু তেওঁ যেনেকুৱা ধৰণৰ মন্তব্য কৰিলে কাৰণ 1971 চনৰ পৰা বাংলাদেশীৰ বুজা লৈ অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ পৰিণত হৈছে এতিয়া কেৱল বাংলাদেশী কেৱল অসমেই নহয় মেঘালয় পশ্চিমবংগ অন্য নালাগে উত্তৰ ভাৰতৰ বিভিন্ন স্থানতো এতিয়া হাজাৰ হাজাৰ বাংলাদেশী সোমাই আছে হেহতেকৈ সমগ্ৰ দেশজুৰি যেতিয়া বাংলাদেশী খেদা অভিযান চলিছিল তেতিয়া অতি ৰহস্যজনকভাৱে সকলোকে আচৰিত কৰি গুজৰাট ৰাজস্থান এই অঞ্চলসমূহতো কিন্তু মহাৰাষ্ট্ৰতো বাংলাদেশীৰ কলনী উলিয়ালে আৰু তাত পোৱা গ'ল তাত বহু লোকৰ ঘৰ ভাঙিব লগা হ'ল পিছত যেতিয়া তদন্ত কৰা হৈছিল গম পোৱা গ'ল যে সকলো অসম মেঘালয় হৈ বা পশ্চিমবংগৰ সীমান্তইদি তেওঁলোক প্ৰৱেশ কৰিছিল ইয়াত তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি পিছত অন্য ৰাজ্যলৈ গুচি যায় কিন্তু সেই সকল বাংলাদেশীৰ হৈয়ে এবাৰ উকালতি কৰিবলৈ আহিছে এগৰাকী বামপন্থী নেত্ৰী সায়েদা হামিদ আৰু তেওঁ কৈছে অসম চৰকাৰে চলাই থকা উচ্ছেদৰ বিৰোধিতা কৰিছে লগতে কৈছে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক ৰাখিব লাগে খেদি পঠাব নালাগে বাংলাদেশীক বিতৰণৰ খলনি উলুটাই কিয় উচ্ছেদ কৰিব লাগে বুলি চৰকাৰক প্ৰশ্ন কৰিছিল এগৰাকী সায়েদা হামিদে তাৰ পাছতে এতিয়া জাতীয় দল সংগঠনসমূহে উভতি ধৰিছে এগৰাকী বামপন্থী নেত্ৰীক প্ৰথমতে আপোনালোকক শুনাব বিচাৰিছো এগৰাকী বামপন্থী নেত্ৰীয়ে কি মন্তব্য কৰিছে मुसलमान टारगेट हो रहे हैं और हमको मुसलमानों के हम जो दिल्ली में रहते हैं हमारा दिल हमारा जिगर सब इस वक्त यहाँ मुसलमानों का जो हाल हो रहा है और उनको बांग्लादेशी और अच्छा बांग्लादेशी बोलने में क्या गुनाह है अरे भाई बांग्लादेशी भी तो इंसान है अरे दुनिया इतनी बड़ी है बांग्लादेशी भी यहाँ हो सकते हैं किसी का राइट डिप्राइव तो नहीं कर रहे ये कहना कि उसका राइट डिप्राइव कर रहे हैं उसका राइट डिप्राइव कर रहे हैं ये एक बहुत ही इट्स अ वेरी वेरी ट्रबलसम एंड एन एक्सट्रीमली मिस्चिवस एंड वेरी डेट्रीमेंटल टू ह्यूमैनिटी अरे इंसान हैं तो वाई कांट ह्यूमन बींग्स अल्लाह ने ये धरती बनाई है इंसानों के लिए ये हैवानों के लिए तो नहीं बनाई है इंसानों के लिए बनाई है अरे एक इंसान अगर एक ज़मीन पे खड़ा है तो उसको इतनी बुरी तरह से उसको खदेड़ के और जो मैंने मेरे तो एरिया में मैं तो जामिया मिलिया इस्लामिया में रहती हूँ वहाँ दिल्ली में मेरे यहाँ बिल्कुल यही तोड़ फोड़ इविक्शन हो रहे हैं बिल्कुल ये जो ग्वालपाड़ा में हो रहा है वो जामिया में हो रहा है यानी एक तरह से एक क़यामत है मुसलमानों पे और हम हिंदुओं के भी हैं हम क्रिश्चियंस के भी हैं हम सिखों के भी हैं हम मुसलमानों के भी हैं और सबको कॉम्पोजिट कल्चर गंगा जमनी तहजीब हिंदुस्तान के कॉम्पोजिट कल्चर के लिए खड़ा होना है अगर ये सरकार समझिए ये एक कत्ले आम है और अल्लाह ताला भगवान गुरु कभी इसको माफ़ नहीं करेंगे एक दिन ये क़यामत का सिलसिला ख़त्म हो এদৰে অসমতে আহি এখন মিটিঙতে অংশগ্ৰহণ কৰি বাংলাদেশী নাগৰিকক উচতনি দিলে এগৰাকী সায়েদা হামিদে আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ হৈছে এগৰাকী সায়েদা হামিদৰ বিৰুদ্ধে কাৰণ তেওঁলোকে এটা চক্ৰ আছে যি ৰাষ্ট্ৰীয় চক্ৰ বা আন্তঃৰাষ্ট্ৰীয় এটা ৰেকেট আছে বুলি ইতিমধ্যে কোৱা হৈছে কাৰণ
একাংশ বামপন্থীয়ে অতি ৰহস্যজনকভাৱে এটা কথা ক'ব লাগিব এগৰাকী ছায়েদা হামিদে কিন্তু যেতিয়া কা আন্দোলন হৈছিল যেতিয়া কাৰ জৰিয়তে বাংলাদেশ বা অন্য যিসমূহ দেশ আছে আমাৰ কাষৰীয়া দেশসমূহ আছে তাত থকা সংখ্যালঘু লোকসকলক বিশেষকৈ হিন্দু বুদ্ধ বৌদ্ধিষ্ট ধৰ্মৰ লোকসকল আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলক আৰু জৈন ধৰ্মৰ লোকসকলক যেতিয়া ভাৰতত নাগৰিকত্ব দিয়াৰ পোষকতা কৰা হৈছিল কাৰখনৰ জৰিয়তে সিটিজেনশিপ এমেন্ডমেন্ট এখন যেতিয়া অনা হৈছিল তেতিয়া কিন্তু এই কা আন্দোলনৰ সময়ত এগৰাকী ছায়েদা হামিদে তাৰ বিৰোধিতা কৰিছিল তেওঁলোকৰ মতে কেৱল মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলকহে অসমত ৰাখিব লাগে হিন্দুসকলক ৰাখিব নালাগে কাৰণ তেওঁ কা আন্দোলনৰ সময়ত তাৰ বিৰোধিতা কৰিছিল এতিয়া হঠাৎ তেওঁ তাৰ সমৰ্থন কৰিছে আৰু বাংলাদেশীয়ে কাৰো অধিকাৰ খৰ্ব কৰা নাই যেটো তেওঁলোকক উচ্ছেদ কৰি দিয়াটো মানৱতাৰ প্ৰতি হানিকাৰক বুলি এগৰাকীয়ে মন্তব্য কৰিছে কিন্তু তাৰ পাছতে জাতীয় দল সংগঠনসমূহে মন্তব্য কৰিছে যে অসমৰ ওপৰত কোনো ধৰণৰ ভৌগোলিক জ্ঞান নথকা অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে কোনো ধৰণৰ মাত নজনা জ্ঞান নথকা এগৰাকী ছায়েদা হামিদৰ বিৰুদ্ধে অতি শীঘ্ৰে এজাহাৰ দাখিল কৰা হ'ব বুলি একাংশ দল সংগঠনে ভাবুকি প্ৰদান কৰিছে আৰু লগতে কৈছে যে ছায়েদা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত অতি শীঘ্ৰেই অসম চৰকাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰিছে কালি দেখিছিলোঁ যে বিভিন্নজনে মন্তব্য কৰিছে বিশেষকৈ মানৱ ডেকা বিধায়কে মন্তব্য কৰিছে যে মিয়া আহি আমাৰ সংস্কৃতি লোকাচাৰ জনগাঁথনি ভাষা সকলো শেষ কৰি দিছে একোটা সমষ্টিৰ জনগাঁথনি সলনি কৰিছে ফিনিছ আছাম জেহাদ চলি আছে ইয়াৰে 80% লোক বুনাফাইড নাগৰিক হয় বিশ্বাস আৰু পুতৌ কৰি নাগৰিকত্ব তেওঁলোকক দিয়া হৈছিল কিন্তু তাৰে সুযোগ তেওঁলোকে গ্ৰহণ কৰিলে আৰু তেওঁলোকে মানৱ ডেকাই কিন্তু সেই সভাখনত উপস্থিত থকা অজিত কুমাৰ ভূঞাকো টাৰ্গেট কৰি লৈছে সাংসদগৰাকী কৈছে অজিত ভূঞাই এনেবোৰ মানুহক লৈ আনে আৰু তাৰ ফলত অজিত ভূঞাৰ লাভ হ'ব অসমৰ একো লাভ নহয় বুলি মন্তব্য কৰিছে অজিত ভূঞাই গুৱাহাটী আৰু দিল্লীৰ ঘৰত তেওঁলোকক ৰাখি থক এনেকুৱা ধৰণৰ মন্তব্য মানৱ ডেকাৰ ফালৰ পৰা আহিছে আৰু এই প্ৰশ্নই পুনৰবাৰ এটা প্ৰশ্ন উদ্দেশ কৰিছে কালি নিশাৰ ভাগতে বাংলাদেশীৰ সমৰ্থক ছায়েদা হামিদৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে তেওঁলোকে আৰম্ভ কৰিছে ধেমাজিত অগপ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰেই ছায়েদা হামিদক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে যদিহে গ্ৰেপ্তাৰ নকৰে তেন্তে কৈছে যে প্ৰতিবাদ গঢ়ি তোলা হ'ব আৰু এই ছায়েদা হামিদৰ মন্তব্যৰ পাছতেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিয়াম ৰঙাঙৰ প্ৰতিক্ৰিয়া আহিছে তেওঁ কৈছে বিদেশী বাবে অসমত কোনো ধৰণৰ স্থান নাই সেয়া লাগিলে হিন্দুৱে হওক লাগিলে সেয়া মুছলমানে হওক সকলোকে ইয়াৰ পৰা খেদা হ'ব অসমত অসমীয়াৰ বাবে ঠাই নোহোৱা হৈছে আমি বাংলাদেশীক ক'ত ৰাখিম এই মন্তব্য কৈছে তুলিয়াম ৰঙাঙে আৰু লগতে শিৱসাগৰৰ পৰা মন্তব্য আহিছে জাতীয় দল সংগঠনসমূহৰ শুনা বিচাৰিছে আপোনালোক না আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি আছে আৰু তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক তেওঁলোকে ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে জমিয়ত উলেমাই হিন্দে হাত উজান দিছে আৰু যোৱাকালি ছৈয়দা হামিদে অসমলৈ আহি অসমত দেশদ্ৰোহী মন্তব্য প্ৰদান কৰিছে আচলতে এওঁলোকক ভাৰত চৰকাৰে মুকলি আকাশত ৰখোৱাটোৱে ভুল কৰা হৈছে এওঁলোকক গুলিয়াই মাৰিব লাগে অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকৰ মাত মতাৰ অধিকাৰ ক'ত পালে কেলে মাত মাতিব এওঁলোকে অসমত বাংলাদেশী ৰাখিম নে নাৰাখিম এইটো আমি সিদ্ধান্ত ল'ম এটা বাংলাদেশী অসমৰ পৰা খেদা হ'ব বাংলাদেশীক মৰিয়াই পিঠি বহল কৰি দিয়া হ'ব এইটো স্পষ্ট উচ্ছেদ হৈছে আৰু উচ্ছেদ হ'ব এই উচ্ছেদটো হৈছে আমাৰ অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী গতিকে উচ্ছেদ কৰিব লাগিব আৰু এই উচ্ছেদৰ ক্ষেত্ৰত বাংলাদেশৰ পৰা বা পাকিস্তানৰ এজেণ্ট হৈ কাম কৰা কোনোবা আহি ইয়াত মন্তব্য প্ৰদান কৰিব এই ধৰণৰ মন্তব্য আমি মানি নলওঁ অসম আমাৰ গতিকে আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে ইয়াত ছৈয়দা আপোনাৰ হামিদৰ মন্তব্য কোনো কাৰণতে নচলিবতো আমি সকীয়াই দিলোঁ এতিয়া ছায়েদা হামিদৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু কালিও মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাত এটা মন্তব্য কৰিছিল যে অসমক লৈ দুটা দল এতিয়া অসমত আছে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে যাতে অসমখনক অশান্ত কৰিব পাৰে তাত নাম লোৱা হৈছিল হৰ্ষ মাণ্ডে আৰু প্ৰশান্ত ভূষণৰ এই নেতৃত্বত দুটা দল ঘূৰি ফুৰিছে তেওঁলোকে নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে আৰু নামনি অসমত থকা সংখ্যালঘু নেতা জামাতি ইছলামিক তেওঁলোকে লগ কৰিছে NRCৰ সময়তো এই সকল লোক ইয়ালৈ আহিছিল NRC তেওঁলোকৰ কাৰণে ব্যৰ্থ হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ
কিছু সময়ৰ পাছতেই এগৰাকী বামপন্থী নেত্ৰী ছায়েদা হামিদে মন্তব্য কৰিলে তেওঁ ক'লে যে বাংলাদেশী অসমত থকাটোত আপত্তি ক'ত আছে বাংলাদেশী অসমত থাকিব লাগে বাংলাদেশীসকলক অসমৰ পৰা খেদি পঠাব নালাগে কাৰণ আল্লাহে সকলোৰে কাৰণে মাটি বনাইছে আৰু তেওঁলোকক খেদি পঠোৱাটো মানৱতাৰ বিৰুদ্ধে কৰা কাম বুলি মন্তব্য কৰিছে আৰু অসমত যি উচ্ছেদ অভিযান চলি আছে বিশেষকৈ এই যি পূৰ্ববংগীয় মুছলমান লোকসকল আছে যিসকলে চৰকাৰী মাটি দখল কৰি বহি আছিল বনাঞ্চলৰ মাটি দখল কৰি বহি আছিল সেই সকল লোকক উচ্ছেদ কৰিব নালাগে বুলি মন্তব্য কৰিছে এগৰাকী বামপন্থী নেত্ৰী ছায়েদা হামিদে তাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনসমূহ ওলাই আহিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছে এনেকুৱা নেত্ৰীৰ অসমলৈ অহাৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ধন্যবাদ